বন্ধু বান্ধৱীসকল আপোনালোকে জানে যে কালি যি এক্সিট পোলৰ এটা সমীক্ষা চলোৱা হৈছিল যি এটা আনুমানিক এটা তথ্য কালি প্ৰকাশ পাইছিল যে কোনে কিমান আসন পাব আমাৰ অসমৰ কথা যে কোৱাৰ পিছতে এতিয়া আমাৰ অসমত এতিয়া এটা হাহাকাৰ এটা পৰিৱেশৰ সৃষ্টি হৈ আছে বুলি ক'ব লাগিব কাৰণ অসমত এতিয়া যিসকল প্ৰাৰ্থী তেওঁলোকৰ মাজত এতিয়া যিসকল ইণ্ডিয়াৰ যি কংগ্ৰেছৰ যিসকল প্ৰাৰ্থী তেওঁলোকৰ মাজত এটা চিন্তনীয় বিষয় হৈ পৰিছে যে সঁচাকৈ 4 জুনত যি ৰিজাল্ট ওলাব সেই ৰিজাল্ট আপোনাৰ এতিয়া যি এক্সিট পোলৰ প্ৰকাশ পাইছিল যি আনুমানিক হেতুৰ লগত একে মিলিব নেকি এনেকুৱা ধৰণৰ আসলে বহুতো এতিয়া জল্পনা কল্পনা চলি আছে আৰু তাৰ মাজতে এতিয়া অখিল গগৈ লুইনজ্যোতি গগৈ আৰু লগতে বিভিন্ন কংগ্ৰেছ কৰ্মী বা কংগ্ৰেছৰ প্ৰতিনিধিসকলে এতিয়া তেওঁলোকৰ মন্তব্য কি আগবঢ়াইছে তেওঁলোকে এক্সিট পোলত আসলে বিশ্বাস কৰে নে এক্সাক্ট পোলত তেওঁলোকে বিশ্বাস ৰাখে তেওঁলোকেনো কি মন্তব্য আগবঢ়াইছে আপোনালোকে আজি ভিডিঅ'টোত চালে আপোনালোকে গম পাব কাৰণ সকলোৱে এতিয়া ধৰি লওক এটা পাৰ্টিয়ে এতিয়া ফুৰ্তি ফাটা কৰি আছে আৰু এটা পাৰ্টি এতিয়া দুখত এতিয়া মানে চিন্তাত মানে এতিয়া কি হ'ব কি নহ'ব তেওঁলোকে মানে এনেকুৱা ধৰণৰ এতিয়া এটা পৰিৱেশৰ সৃষ্টি হৈ আছে গতিকে কি হ'ব আপোনালোকেতো 4 জুনত গম পাবই আৰু এতিয়া আনুমানিক এটাটো গম পাইছে আপোনালোকে গতিকে এই সকলেনো আসলে কি মন্তব্য আগবঢ়াইছে ভূপেন বৰা লুইনজ্যোতি গগৈ অখিল গগৈ এনেকৈ ধৰি বহুতো ব্যক্তি আসলে মন্তব্য আগবঢ়াইছে চাওকচোন আপোনালোকে কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ আহিছে এটা লাইক চেনেলটোত এটা কৰি দিব যদিহে বেয়া নাপায় চাওক আপোনালোকে এক্সিট পোলৰ ফলাফল আহিছে আমি দেখিছোঁ যে প্ৰায় একেবাৰে ন্যূনতম 342তকৈ কম আসন তেওঁলোকক দিয়াই নাই আৰু এভাৰেজ যিটো কথা কৈছে 350 গতিকে তেনেকুৱা এটা এক্সিট পোলৰ ফলাফল আহিছে কিন্তু এক্সিট পোলটো একজেক্ট ফলাফল নহয় এনেকুৱা বহু ধৰণৰ আমি পৰিঘটনা দেখিছোঁ য'ত এক্সিট পোলে যিটো কৈছে তাৰ এটা বিপৰীতটো কেতিয়াবা ফলাফল আহে গতিকে আমি 4 তাৰিখলৈ আমি মূল যিটো ফলাফল আহিব তালৈ সকলোৱে অপেক্ষা কৰিব লাগিব আৰু অসমতো তেনেকৈ বহু বেছি সিট তেওঁলোকে দিয়া পোৱা দেখিবলৈ পাইছোঁ আৰু এনেকুৱাও হৈছে যে কিছুমানৰ ফলাফল এনেকুৱা আহিছে বিজেপিয়ে খেলিছে 11খনত দিছে 12খন এনেকুৱা ঘটনা ঘটিছে গতিকে আৰু বহুত পৃথিৱীৰ ডাঙৰ ডাঙৰ দেশবোৰতে এক্সিট পোল য'ত কম পপুলেশ্যন থাকে উন্নত তেওঁলোকৰ ষ্ট্ৰেটেজি থাকে তেওঁলোকৰ তেনেধৰণৰ পপুলেশ্যন এনালাইচিছ কৰা বেলেগ বেলেগ ধৰণৰ টুল থাকে তাতো কেতিয়াবা ভুল ফলাফল আহে যেনেকৈ ইউৰোপীয়ান দেশবোৰত এসময়ত গ্ৰীচতো হৈছে বা ইউনাইটেড কিংডমতো হৈছে এসময়ত ভাৰতবৰ্ষতো হৈছে ছত্তীশগড়ত হৈছে বিহাৰত হৈছে গতিকে আমি মূল ফলাফল যিটো 4 তাৰিখ কাৰণ ৰাইজে জনতা জনাৰ্দনে ইতিমধ্যে ইভিএমৰ বাকচত তেওঁলোকৰ মতদানটো ইতিমধ্যে দিছে ফলাফললৈ আমি অপেক্ষা কৰিব লাগিব গতিকে আমি ভাবোঁ যে ৰাইজে যিটো ফলাফল দিছে এইটো 4 তাৰিখে আমি সকলোৱে গম পাম গতিকে আমি কোনেও অত্যুৎসাহী হ'ব নালাগে কোনেও এক্সিট পোলৰ ফলাফলটো চূড়ান্ত বুলি ধৰিব নালাগে 4 তাৰিখলৈকে আমি অপেক্ষা কৰিছোঁ কি ফলাফল আহে আমি চাওঁ তাৰপিছত পৰৱৰ্তী দিনসমূহত আমি আমাৰ গোটেই বিষয়বোৰ আমি উত্থাপন কৰিম বা আমি নতুন চিন্তাৰে আমি আগবাঢ়িম মই যিটো মোৰ নিজে নিৰ্বাচনত যিহেতু জড়িত গতিকে আমি দেখিছোঁ মই নিজেও কৈছোঁ যে 4খনতকৈ কোনো কাৰণতে আসন কম নাপায় বিৰোধী এইটো কথা মই নিজে কৈছোঁ ঘোষণা কেইবাটাও টিভিৰ ইণ্টাৰভিউত মই কথা কৈছোঁ গতিকে আমাৰ যিটো আণ্ডাৰষ্টেণ্ডিং আমি যিটো বুজিছোঁ নিজে খেলিছোঁ বা নিজে কেম্পেইনিঙলৈ গৈছোঁ তাৰপিছত আমি ৰাইজৰ যিটো ফলাফল ৰাইজৰ মনৰ কথা পাইছোঁ কেনেকুৱা ধৰণৰ গোটেই পপুলেশ্যন যিটো ডাইনামিক্স সেইটো আমি ষ্টাডি কৰি চাইছোঁ ক'ত কিমান আহিছে কেনেকুৱা ধৰণৰ হৈছে গোটেই কথা বতৰাবোৰ চাই জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ মানুহৰ মাজৰ ভোট দিয়াৰ হাৰ আমি যিটো এছেছমেণ্ট কৰি দেখিছোঁ যে 4টাতকৈ কম হ'ব নালাগে গতিকে এতিয়া যিটো তেওঁলোকে দেখুৱাই আছে এইটো মই সেইকাৰণে মই 4 তাৰিখলৈকে আৰু চেম্পুলটো লৈছে কিমান চেম্পুল লৈছে চেম্পুল তেওঁলোকৰ 10,000 হ'ব পাৰে চেম্পুল মানুহ ভোট দিছে 12.5 লাখ ভোট বা খুব বেছি মেক্সিমাম 15-20 চেম্পুল তাকো জাতি জনগোষ্ঠীবোৰৰ কথা নাই জানো বাগানৰ মানুহ গাঁৱৰ মানুহ বিভিন্ন জাতি জনগোষ্ঠী লিংগুইষ্টিক যিমানবোৰ মাইনৰিটি আছে বা ৰিলিজিয়াছ মাইনৰিটি সব বেলেগ বেলেগ ইকনমিক ছেকশ্যন সবক চাকৰিয়াল সবক যদি ধৰি পপুলেশ্যন এনালাইচিছ প্ৰপাৰ হয় তেতিয়া হয়তো আধাৰ এটা তৈয়াৰ হ'ব কিন্তু সেই ধৰণৰ ইমান এটা ৰিগৰিয়াছ এক্সাৰচাইজ কৰিবৰ কাৰণে না এজেঞ্চিসমূহৰ ওচৰত সময় আছে কাৰণ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আমাৰ 19 তাৰিখে হৈছে যেতিয়া তেওঁলোকে নটিফাই কৰিছে তাৰ পিছৰ পৰা গোটেই ৱেভ অহা গোটেই প্ৰক্ৰিয়াটোলৈকে মানুহৰ মাজত চেম্পুল কালেকশ্যন কৰি তেওঁলোকৰ পৰা ডাটা এনালাইচিছ কৰিবলৈ এই সীমিত এসপ্তাহ সময়ত ইমান ধৰণৰ জাতি জনগোষ্ঠীসমূহৰ পৰা তেওঁলোকে পপুলেশ্যন তেওঁলোকে চেম্পুল হয়তো নাপাব মই ভাবোঁ গতিকে মই এইটোৱেই যিটো এক্সিট পোল এইটো যে 100% চূড়ান্ত হ'ব এইটো মই বিশ্বাস নকৰোঁ গতিকে 4 তাৰিখলৈকে অপেক্ষা কৰিছোঁ আৰু মই নিজে কনফিডেণ্ট যে ডিব্ৰুগড় লোকসভা সমষ্টিত ফলাফল খুব ভাল হ'ব যোগাত্মক হ'ব বিৰোধী শিবিৰৰ কাৰণে মই জিকাৰ কথা ইতিমধ্যে প্ৰায়বোৰ চেনেলত কৈছোঁ যে জিকিম এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত আৰু
ভোটৰ ব্যৱধান বহুত বেছি নহয় 30,000 to 70,000 এই দুটা ৰেঞ্জৰ ভিতৰতে গোটেই ফলাফলটো আহিব আৰু ভাবোঁ যে এই ফলাফল মোৰ পক্ষত আহিব মই গোটেই ভাৰতবৰ্ষৰ কথাটো বাৰু প্ৰথমতে নকওঁ কিন্তু অসমৰ ক্ষেত্ৰত মই ভাবোঁ যে এক্সিট পোলৰ যি ছবি দিয়া হৈছে এই ছবি মিছা প্ৰমাণিত হ'ব মই আজিও বিশ্বাস কৰোঁ যে অসমৰ মানুহে বিজেপিৰ যিখন চৰকাৰ সাম্প্ৰদায়িক চৰকাৰ ফেচিবাদী চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাৰাজ আৰু নৰেন্দ্ৰ মোদীৰ যি আপোনাৰ দেশ বিক্ৰী কৰাৰ যি ঘটনা তাৰ বিৰুদ্ধে মানুহে ভোট দিছে মই আজিও বিশ্বাস কৰোঁ যে আজিও মই দৃঢ়তাৰে কওঁ সকলো এক্সিট পোল ওলোৱাৰ পাছতো যেহেতু মই গোটেই কেম্পেইনটোৰ লগত জড়িত আছিলোঁ অতি স্পষ্ট ভাষাৰে মই আপোনালোকক জনাব খোজোঁ যে অসমত আমি বিৰোধী ঐক্যমঞ্চই 6টা সমষ্টি লাভ কৰিব পাৰিম মই আকৌ কৈছোঁ যে বিৰোধী ঐক্যমঞ্চই অসমত 6টা সমষ্টি লাভ কৰিব পাৰিম 1 নম্বৰ কথা 2 নম্বৰ কথা বিজেপিও 6টা সমষ্টি লাভ কৰিব মোৰ যেটো ধাৰণা আৰু 3 নম্বৰ আৰু 2টা সমষ্টি 2টা বেলেগ দলে ল'ব বুলি মই ভাবোঁ গতিকে এনেকুৱা ধৰণৰ হ'ব বুলি অনুমান কৰোঁ কিন্তু এক্সিট পোলেটো দেখুৱাইছে যে অসমত এটা বা 2টা সৰ্বাধিক 2টা মাত্ৰ সিটে আমি বিৰোধী ঐক্যমঞ্চই পাম বুলি যেটো দেখুৱাইছে এটো অবাস্তৱ বুলি ভাবোঁ এটো অসম্ভৱ বুলি ভাবোঁ এয়া কোনো পদ্ধতি বাস্তৱিক নহয় বুলি ভাবোঁ আৰু এই অনুমান মই ভাবোঁ যে একেবাৰে সত্যৰ ওপৰত আধাৰিত নহয় সেইকাৰণে দ্বিতীয় কথাটো হ'ল যে আজি সৰ্বভাৰতত যেটো চিত্ৰ দেখুৱাব কৰিছে যে সৰ্বভাৰতত NDA 380 পৰ্যন্ত পাব পাৰে বুলি যেটো দেখুৱাব কৈছে মই এটো কোনো পদ্ধতি বাস্তৱিক বুলি নাভাবোঁ বিশেষকৈ উত্তৰ প্ৰদেশত মানুহৰ যি ধ্যান ধাৰণা আমি দেখিছোঁ মহাৰাষ্ট্ৰত যি ধ্যান ধাৰণা দেখিছোঁ বিহাৰত যি ধ্যান ধাৰণা দেখিছোঁ এই আটাইবিলাকৰ পৰা ক'ব পাৰি যে NDA আচলতে মই ভাবোঁ যে গোটেই 270ৰ ওচৰৰ পাজৰে পাব যদি NDA চৰকাৰো গঠন কৰে সেইটো 270ৰ পৰা 280ৰ ভিতৰত হ'ব পাৰে এইটো কেতিয়াও 380 হ'ব নোৱাৰে সেই যেটো এক্সিট পোল কৰিছে সেইকাৰণে এইটো অবাস্তৱ বুলি ভাবোঁ বাস্তৱসন্মত নহয় বুলি ভাবোঁ আৰু ভাবোঁ যে এই এক্সিট পোলে ভাৰতৰ সকলো মানুহৰ প্ৰকৃত যি ক্ষোভ বিজেপি চৰকাৰৰ বিৰুদ্ধে যি খং যি ক্ষোভ এই ক্ষোভক প্ৰতিফলিত কৰিব পৰা নাই দেখা যাওক আহিলে যেতিয়া 4 তাৰিখ যেতিয়া আহিলে মই ভাবোঁ যে যোৰহাট আমিতো জিকিমেই বেলেগ যোনে যি কওক নকওক যোৰহাটত মই নিজে কেম্পেইনিঙৰ প্ৰথমৰ পৰা শেষলৈকে জড়িত হৈ আছোঁ গতিকে যোৰহাটত যেতিয়া হাৰিব বুলি কৈছে তেতিয়াহ'লে সেই এক্সিট পোল মিছা বুলি অনুমান কৰিছোঁ যোৰহাটতো জিকিবই বুলি আমি ভাবোঁ আৰু সেইকাৰণে এই এক্সিট পোলক কেতিয়াও মানি ল'ব নোখোজোঁ এতিয়া এটা সমষ্টিত 16 লাখৰ পৰা 20 লাখলৈকে ভোট পোল হৈছে এক্সিট পোল যেতিয়া কৰে 500 600 1000 মানুহৰ সৈতে কথা পাতে এতিয়া আপুনি যিকোনো এটা বিধানসভা সমষ্টি ধৰি লওক তাত 1 নম্বৰ চেণ্টাৰটোত যদি কংগ্ৰেছ জিকে 2 নম্বৰটোত নিজিকিব পাৰে 4 নম্বৰটো চেণ্টাৰত যদি কংগ্ৰেছ জিকে 7 নম্বৰ চেণ্টাৰত নিজিকিব পাৰে গাঁও লৈ চেণ্টাৰ লৈ জনবসতি লৈ আমাৰ যেটো জনগাঁথনি লৈ ফলাফলটো প্ৰতি 3 কিলোমিটাৰ দূৰে দূৰে বদলি থাকে সেইটো আমি যিমান গম পাওঁ গ্ৰাউণ্ডত থকা মানুহখিনি সেইটো সবে ইমান অনুমান কৰিব নোৱাৰে সেইকাৰণে আমি এক্সিট পোলৰ বিতৰ্কত আমি ভাগ নোলোৱাকৈ আমি কৈছোঁ যে আমি 55 ঘণ্টা ধৈৰ্য ধৰিছোঁ আৰু 55 ঘণ্টাৰ পিছত আমাৰ আশানুৰূপ ফলাফল আমি পাবলৈ গৈ আছোঁ ইভিএমকটো সন্দেহ কৰিব নালাগে সন্দেহ মানুহক কৰিব লাগে মেচিনটোৱে নিজে নিজে আপোনাক বিশ্বাসঘাতকতা কৰিব নোৱাৰে কিন্তু কপিল সিবাল ডাঙৰীয়া যিবিলাক অভিযোগ আনিছিলে যিখিনি সন্দেহ আনিছিলে আমি গোটেই কেইজন প্ৰাৰ্থীয়ে আমাৰ কাউণ্টিং এজেণ্টসকলক সেই কথাখিনি সামৰি লৈ পেলাই প্ৰশিক্ষণ দিয়া হৈছে সেইকাৰণে আমি 4 তাৰিখৰ দিনটোত আমাৰ প্ৰাৰ্থীসকলৰ ভাগ্য ৰাইজে যেটো ভোটদান কৰিছে সেইটো কাউণ্টিং এজেণ্টসকলৰ ওপৰত আমি এৰি দিছোঁ আৰু আমাৰ পুৰা বিশ্বাস যে কাউণ্টিং এজেণ্ট বাছনি আমি খুব সাৱধানে কৰিছোঁ খুব উপযুক্ত আৰু অভিজ্ঞ ব্যক্তিসকলক এবাৰ কাউণ্টিং এজেণ্টৰ দায়িত্ব দিয়া হৈছে যে কাউণ্টিং হলত আমাৰ কাউণ্টিং এজেণ্টে প্ৰথমৰ পৰা শেষলৈকে নিষ্ঠা আৰু আন্তৰিকতাৰে কাম কৰিব আৰু আমি আশানুৰূপ ফলাফল পাম এইটো আমি বিশ্বাস ৰাখিছোঁ আৰু মই সকলো দলৰ নেতা কৰ্মী আমাৰ প্ৰাৰ্থী কাউণ্টিং এজেণ্ট সকলোকে আহ্বান জনাইছোঁ আজি মই এই তেজপুৰৰ আমাৰ কেণ্ডিডেটক লগ পাইছোঁ লখিমপুৰত লগ পাইছোঁ আবেলি মই ডিব্ৰুগড়ত লুইনজ্যোতি গগৈক লগ পাম কালিলৈ মই যোৰহাটত থাকিম গৌৰৱ গগৈ ডাঙৰীয়াক লগ ধৰিম ৰজিনা তিৰ্কীক লগ ধৰিম প্ৰদূত বৰদলৈ ডাঙৰীয়াৰ সৈতে ৰাতিপুৱাও কথা পাতিছোঁ আমাৰ সকলোৰে যেটো আশা আৰু বিশ্বাস আৰু ভৰসা ৰাইজৰ ওপৰত সেইটো আমাৰ অটুট আছে
আৰু অসমৰ ৰাইজে যি সিদ্ধান্ত দিবলৈ গৈ আছে সেই সিদ্ধান্ত আমি নিশ্চিতভাৱে সন্মান জনাম। এনেই গোটেই ভাৰতবৰ্ষৰ জুৰিয়ে এতিয়া প্ৰতিদিন বুলি মই নকওঁ, বেলেগ বহুত চেনেল আছে যি চৰকাৰক সন্তুষ্ট কৰিবৰ কাৰণে এক্সিট পোল কৰি আছে বা চৰকাৰখনৰ ক্ষমতাক উপেক্ষা কৰিব নোৱাৰে। তথাপিতো আমাক বেয়া হৈছে বুলি ক'বলৈ গৈও ৰাষ্ট্ৰজুৰিয়ে কওক, আমাৰ অসমৰ সমীক্ষাবিলাকেই কওক, আমাক 4খন দিছে, অসমত আৰু ৰাষ্ট্ৰজুৰিও। কিন্তু মই আগৰ পৰাই কৈছোঁ যে আমি যথেষ্ট আশাবাদী। এটা আণ্ডাৰ কাৰেণ্ট আছিলে, আণ্ডাৰ কাৰেণ্টৰ তীব্ৰতাৰ ওপৰত আমি পূৰ্বানুমান কৰাটো ঠিক নহয়। সেইকাৰণে আণ্ডাৰ কাৰেণ্টৰ তীব্ৰতাটোৰ অনুমান কৰিবৰ কাৰণে বা উমান পাবৰ কাৰণে আমি 55 ঘণ্টা 50 ঘণ্টাৰ ধৈৰ্য ধৰিছোঁ। এক্সিট পোলটো কেতিয়াও একজেক্ট পোল বুলি বিবেচিত হোৱা নাই। আৰু আমি লোকসভা নিৰ্বাচনৰ কাৰণে যিমান আমাৰ দলৰ নেতা কৰ্মী প্ৰাৰ্থীসকলে পৰিশ্ৰম কৰিলে, যিমান মানুহৰ সৈতে আমাৰ যোগাযোগ আছে, আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত EVM-ত আমাৰ প্ৰাৰ্থীসকলৰ ভাগ্য বন্দী হোৱাৰ পিছত আমি ইমান দিন অপেক্ষা কৰিছোঁ। গতিকে আৰু 55 ঘণ্টামান সময় আছে বাকচ খোলাৰ পিছত একজেক্ট পোল ওলাবৰ কাৰণে। সেইকাৰণে আমি এক্সিট পোলক লৈ আমি বেছি আলোচনা কৰি থকা নাই। কিন্তু আমাৰ কালি AICCৰ ফালৰ পৰা আৰু ইণ্ডিয়া এলায়েন্সৰ গোটেই নেতাসকল গোট খাই যিটো সমীক্ষা আমাৰ খাৰ্গে ডাঙৰীয়াই যিটো কৈছিলে, সেইটো আমি গোটেই ৰাষ্ট্ৰজুৰি আমাৰ যিহেতু খবৰ আছে যে আমি সেই ধৰণৰ ফলাফল আশা কৰি আছোঁ। আজি অলপ দেৰি আগতো আমাৰ গোটেই দেশৰ প্ৰাৰ্থীসকলৰ লগত আমাৰ উদয় শংকৰ হাজৰিকা ডাঙৰীয়া আছিলে। আমাৰ এখন ভিডিঅ' কনফাৰেন্স হৈছিলে, য'ত ৰাহুল গান্ধী ডাঙৰীয়া, মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, KC বেণুগোপাল ডাঙৰীয়া, আমাৰ জেনেৰেল ছেক্ৰেটাৰীসকল আৰু আমাৰ গোটেই দেশৰ আমাৰ যি কংগ্ৰেছৰ 337 গৰাকী প্ৰাৰ্থী আজি উপস্থিত আছিলে। আমাৰ কোনো ৰাজ্যৰ নেতা আৰু আমাৰ কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী সমীক্ষাৰ লগত আমাৰ যিটো সিদ্ধান্ত সেইটোত আমি অটল আছোঁ। সেইকাৰণে আমি এতিয়া এক্সিট পোল সঁচা মিছা এই ধৰণৰ কথা আমি কৈ থাকিব বিচৰা নাই। আমাৰ যিটো নিজা সমীক্ষা, মই আগৰ পৰাই অসমত কৈ আছোঁ বিশেষকৈ যে আগতকৈ আমাৰ ছিট বাঢ়িব আৰু আগতকৈ ভোটৰ পাৰ্চেণ্টেজ বাঢ়িব। আজি আপোনালোক লখিমপুৰৰ সাংবাদিক বন্ধুসকলকো যদি মই পাৰ্চনেলি সোধোঁ, ৰাজহুৱাকৈ হয়তো আপোনালোকে নক'ব, কিন্তু ব্যক্তিগতভাৱে যদি মই সোধোঁ যে ৰাইজ কাৰ পক্ষত আছিলে, আনকি গৰিষ্ঠ সংখ্যক সাংবাদিকেও আমাক ভোট দিছে। আৰু এইবাৰ ইলেকশ্যন বিজেপিৰ বিৰুদ্ধে অকল কংগ্ৰেছে অসমত খেলা নাই। বিৰোধী ঐক্য মঞ্চ, জাতীয়তাবাদী শিবিৰ, আনকি পুৰণা বিজেপি নেতাকৰ্মী সকলেও কংগ্ৰেছক ভোট দিয়া বুলি বহুতে ক'ব খোজে। কিন্তু ইলেকশ্যন কমিশ্যনৰ ওপৰত কোনো এজন ব্যক্তিৰ আস্থা নাই। ইমান বাৰম্বাৰ আমি কমপ্লেইন দিলোঁ, ইলেকশ্যন কমিশ্যনত গৈ পেলাই AICCয়ে কমপ্লেইন দিলে, কোনোবা এটা অভিযোগ তেওঁলোকে ল'লে। গতিকে নিৰ্বাচন আয়োগ যে এতিয়া চৰকাৰৰ এটা হাথিয়াৰলৈ পৰ্যবেক্ষিত হৈছে, সেইটো চবেই অনুভৱ কৰিছে আৰু সেইটো আমাৰ ৰাষ্ট্ৰখনৰ কাৰণে দুৰ্ভাগ্য। মই এক্সিট পলত বিশ্বাস নকৰোঁ। কেতিয়াবা এক্সিট পল মিলে, কেতিয়াবা নিমিলে। মোৰ 2004 চনৰ কথা মনত আছে। এইবাৰ অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত শ্বাইনিং ইণ্ডিয়া শ্লোগানেৰে ব্যাপক প্ৰচাৰ ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছিলে আৰু এক্সিট পলত বিপুল সংখ্যাগৰিষ্ঠতাৰে অটল বিহাৰী বাজপেয়ীৰ চৰকাৰ পুনৰ ফিৰি আহিব বুলি এক্সিট পলে কৈছিলে। কিন্তু ফলাফল যেতিয়া ওলাল তাৰ বিপৰীত চিত্ৰটো আহিছে। এইবাৰটো আটাইতকৈ মোৰ ক'ব লগাটো হৈছে যে এই গদি মিডিয়াৰ কথা এতিয়া খুবেই প্ৰচাৰিত হৈছে আৰু ইলেক্ট্ৰনিক মিডিয়া মোটামুটিভাৱে ভাৰতীয় জনতা পাৰ্টীৰ নিয়ন্ত্ৰণত নিছে আৰু তেওঁলোকৰ কৰ্মচাৰী বা তেওঁলোকৰ প্ৰভাৱান্বিত কৰ্মচাৰী, তেওঁলোকৰ কৰ্মীসকলক সন্তুষ্ট ৰখাৰ কাৰণে এটা প্ৰেছাৰ ক্ৰিয়েট কৰাৰ কাৰণে তেওঁলোকে এটা মাইণ্ডছেট গঢ়ি তোলাৰ চিন্তা ভাৱনা কৰি পেলাই এই ধৰণৰ এক্সিট পলৰ ৰিপৰ্ট আহিছে। এক্সিট পলৰ ৰিপৰ্ট যথাযথ নহয় আৰু এইটো 4 তাৰিখে পৰহি প্ৰমাণিত হৈ যাব। এক্সিট পল এইবাৰ ভাৰতবৰ্ষত মিছা প্ৰমাণিত নিশ্চিতভাৱে হ'ব। আৰু যদি এই এক্সিট পলে সঁচা হয় তেতিয়াহ'লে আমাৰ যে ৰাজনৈতিক ব্যাখ্যা, এই ৰাজনৈতিক ব্যাখ্যাও ভুল প্ৰমাণিত হ'ব।
সেইকাৰণে মই এক্সিট পলৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা নাই। মই নিজে কালি এক্সিট পল চোৱাও নাই, ৰাতি গৈ পেলাই নিউজ চাওঁতে গম পাইছোঁ এক্সিট পলে কি কৰিছে, আৰু মই এক্সিট পলৰ ওপৰত আস্থা ৰখা নাই। ফণীভূষণ চৌধুৰীৰ জয়টো নিশ্চিতভাৱে ক'ব পাৰে, এক্সিট পল নালাগে তাৰ কাৰণে, অলপমান ৰাজনৈতিক জ্ঞান থাকিলেই ফণীভূষণৰ জয়টো হয়তো ক'ব পৰা বিষয়। কাৰণ ইয়াতে যিহেতু কংগ্ৰেছে কেণ্ডিডেট দিয়াৰ ফলত আজি বিজেপি বিৰোধী ভোটটো বিভাজিত হৈছে, উলম্বভাৱে একেবাৰে বিভাজিত হৈছে, আৰু এই বিভাজনৰ কাৰণেই হয়তো ফণীভূষণৰ জয়টো তেওঁলোকে প্ৰেডিক্ট কৰিছে। তাৰ কাৰণে বিৰাট জ্ঞানৰ প্ৰয়োজন নহয়, কিন্তু সেইবুলি ফণীভূষণ চৌধুৰী এইবাৰ নিৰ্বাচনত আমাৰ যিটো কথা হৈছে যে যিটো ভোট বেংকক লৈ পেলাই বিজেপিয়ে সাম্প্ৰদায়িকভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছিল, তেওঁলোকৰ তত্ত্ব এইবাৰ পৰাজিত হ'ব। কাৰণ আমি নিজেই নিৰ্বাচনৰ প্ৰাৰ্থী ৰূপে দেখিছোঁ, দুটা অংশৰ মাজতে, সংখ্যালঘু সংখ্যাগুৰু দুটা অংশৰ মাজতে আমি ভোট পাবলৈ সক্ষম হৈছোঁ। আৰু ব্যাপক অংশৰ অসমীয়া মানুহ, যাক আমি খিলঞ্জীয়া বুলি তেওঁলোকে কয়, মই নকওঁ, যি অসমীয়া ভাষী মানুহ, এই অসমীয়া ভাষী মানুহে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি বিৰক্ত হৈ পেলাই এইবাৰ তেওঁলোকৰ বিৰুদ্ধে ভোট দিছে। আৰু সেই ভোটটো স্বাভাৱিকতে আমাৰ সপক্ষে আহিছে বুলি আমি গম পাইছোঁ, অনুমান কৰিছোঁ। এইটো 4 তাৰিখে প্ৰমাণ হৈ যাব যে ফণীভূষণ চৌধুৰী তেওঁ যেনেধৰণে আশা কৰিছে বহুত ভোটত পাব তেওঁলোকে, এই ভোটটো তেওঁলোকেতো বনাই লৈছিল তেনেকৈ। 19 লক্ষ ভোটাৰৰ যিটো প্ৰায় 20 লক্ষ ভোটাৰৰ যিটো সমষ্টি, ইয়াতে প্ৰায় 13 লক্ষ ভোটাৰ তেওঁলোকে হিন্দু ভোটাৰকে আনি পেলাই জমা কৰিছে। তাৰ কাৰণে হাজো আনিছে, নলবাৰীৰ 3টা সমষ্টি ইয়াতে সোমাইছে, আগতে এটা সমষ্টি আছিলে, আৰু মুছলিম অধ্যুষিত সমষ্টি 3টা, চেঙা বাগবৰ এতিয়া মন্দিয়া হৈছে, আৰু উত্তৰ অভয়পুৰীটো এতিয়া নি পেলাই তাতে সোমাই দিছে। 4 লক্ষ ভোটৰ ব্যৱধানৰ কথা কৈছে, ক'বই পাৰে, কোৱাতটো কোনো অসুবিধা নাই, মই নকওঁ কিমান ভোটত যিটো হাৰিব। নিশ্চিতভাৱে বিৰোধী ঐক্যমঞ্চত যদি কংগ্ৰেছে কেণ্ডিডেট নিদিলেহেঁতেন তেতিয়াহ'লে মই নিশ্চিতভাৱে কৈ দিলোহেঁতেন এই চিটটোত মই জয়ী হ'লোহেঁতেন। আৰু সেইটো কাৰণ মই অকল সংখ্যালঘু মানুহৰে। এক্সিট পোল ওলোৱাৰ আগত আমাৰ মিডিয়া ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা চাৰ্কুলাৰ ওলাইছিল যে এক্সিট পোল লৈ কোনেও সংবাদ মাধ্যমত ভাগ ল'ব নালাগে। অৱশ্যে পিছলৈ সেইটো বাতিল কৰি সংবাদ মাধ্যমৰ সন্মানীয় ব্যক্তিসকলৰ আহ্বান মৰ্মে সেইটো বাতিল কৰি আমাৰ দলৰ মুখপাত্ৰসকল, নেতাসকলে বিভিন্ন সংবাদ মাধ্যমত ভাগ লৈছিল। আমি পূৰ্বতেই জানো যে যি এক্সিট পোল ওলাব সেয়া মোদী বা বিজেপিৰ পক্ষত ওলাব। এক্সিট পোলৰ ওপৰত আমাৰ ভৰসা নাই, কংগ্ৰেছ দল বা ইণ্ডিয়া মৰ্চাৰ কোনো এজন নেতাৰে ভৰসা নাই, আৰু এই কথাটো আগতে পূৰ্বতেই কোৱা গৈছে। গতিকে এক্সিট পোল লৈ আমি কোনো চিন্তিতও নহয়। এক্সিট পোল এবাৰ অসত্য প্ৰমাণিত হ'ব, ইণ্ডিয়া মৰ্চাৰ চৰকাৰ হ'ব। যোৱাকালি আমাৰ দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ বাগগৃহত এখন সভা অনুষ্ঠিত হৈছিল। ইণ্ডিয়া মৰ্চাৰ প্ৰায়কেইটা দলৰে নেতৃবৰ্গ উপস্থিত আছিল, আৰু তাতে সংবাদ মাধ্যমৰ জৰিয়তে ঘোষণা কৰিছে প্ৰায় 300 সিট ইণ্ডিয়া মৰ্চাই পাব। আৰু আমাৰ কাৰণে সেইটো এক্সিট পোল, আমি বেলেগ এক্সিট পোলৰ ওপৰত ভৰসা নকৰোঁ। আৰু এইবাৰ যি এক্সিট পোল ওলাইছে চাব, গোটেইকেইটা এক্সিট পোলৰ কোনো সত্যতা নাই, আৰু গোটেই ভুল বুলি প্ৰমাণিত হ'ব। এইকাৰণে আপোনালোকক কৈছোঁ, কেইটামান ৰাজ্য যদি আপোনালোকে দেখে, কৰ্ণাটকত তেওঁলোকে যি ধৰণে দেখাইছে, অসমৰ ক্ষেত্ৰতো কিছুমান এক্সিট পোলে যি ধৰণে দেখাইছে, আপোনালোকে হয়তো আচৰিত হৈ গৈছে। যেতিয়া আপোনালোকে বাতৰি পৰিৱেশন কৰি আছিল ষ্টুডিঅ'ৰ পৰা, তেতিয়া আমি অসমৰ বিভিন্ন চেনেলত যেতিয়া চাই আছিলোঁ, যেতিয়া এক্সিট পোল অহাৰ লগে লগে আমাৰ অসমৰ সংবাদ মাধ্যমৰ সন্মানীয় সাংবাদিকসকলে আচৰিত হৈ গৈছিল, এইটো কি এক্সিট পোল ওলাই আছে। কাৰণ আপোনালোকৰো খবৰ আছে অসমৰ লগতে বিভিন্ন ৰাজ্যত। গতিকে এই এক্সিট পোল একেবাৰে কংগ্ৰেছ দল বা ইণ্ডিয়া মৰ্চাৰ নেতা কৰ্মীসকলক মনোবল ভাঙিবলৈ কৰা হৈছে। এই এক্সিট পোল সৰু সৰু দল, যি দলসমূহে 1, 2, 3, 4, 5টাকৈ MP জিকিব, তেনেকুৱা দলবিলাকে আকৰ্ষিত কৰাৰ কাৰণে, বিজেপিৰ প্ৰতি আকৰ্ষিত কৰাৰ কাৰণে এক্সিট পোল ওলাইছে, যাতে তেওঁলোকে আগতীয়াকৈ বিজেপিৰ লগত বন্ধুত্বটো কৰি লয়। কাৰণ বিজেপিয়ে জানে তেওঁলোকে বা NDA জানে তেওঁলোকে এবাৰ চৰকাৰ গঠন কৰিব নোৱাৰে, যাৰ কাৰণে ইণ্ডিয়া মৰ্চাৰ মাজত ভাঙোন অনাৰ কাৰণে এই এক্সিট পোল ওলাইছে, যাতে ইণ্ডিয়া মৰ্চাৰ পৰা এই এক্সিট পোল চাই কিছুমান দলে মানসিকভাৱে দুৰ্বল হৈ তেওঁলোকে যাতে NDAৰ পক্ষত যায়। কিন্তু এইবাৰ ইণ্ডিয়া মৰ্চাৰ প্ৰতিটো দলেই সবল স্থিতি লৈছে, আৰু এক্সিট পোলৰ ওপৰত কাৰো ভৰসা নাই। সকলোৱে মিলি জুলি অহা 4 তাৰিখৰ পিছত কেইবাটাও ঘণ্টা আছে, তাৰপিছত ইণ্ডিয়া মৰ্চাৰ চৰকাৰ হ'ব। তাতকৈ আমি প্লাছ হ'ব, আমাৰ প্লাছ হ'ব, আৰু বিজেপিৰ মাইনাছ হ'ব। গতিকে আমিতো পূৰ্বৰ পৰাই কৈ আছোঁ যে সংখ্যাৰ খেলটো বিজেপিয়ে খেলে,
যেনেকৈ এক্সিট পোলৰ জৰিয়তে খেলিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ যিটো এক্সিট পোল তাত চাবই নালাগে অসমত ইউডিএফ ভুল নহ'ব অসমৰ ৰাইজে দিছে অসমৰ সংবাদ মাধ্যমে সকলোৱে জানে গতিকে মই ভাবোঁ কালি এক্সিট পোল অহাৰ কাৰণে যিসকল অপেক্ষা কৰি ৰৈ আছিল ইউডিএফৰ ৰিজাল্টৰ কাৰণে কোনো ৰৈ থকা নাছিল কাৰণ জানে ইউডিএফ ইতিমধ্যে শূন্য হৈছেই ইউডিএফ দল এতিয়া তেওঁলোকে 4 তাৰিখত জয়লাভ কৰিব বুলি তেওঁলোকে আশা কৰি থকা নাই ইউডিএফ দলে যুদ্ধ কৰি আছে তেওঁলোকৰ ৰাজনৈতিকভাৱে কেনেকৈ অসমত জীয়াই থাকিব পাৰে তাৰ কাৰণে তেওঁলোকে যুঁজ কৰি আছে